আইও দেহি মা আৰু দেউতাৰ যে ফটোখন চায়ে দুখ লাগে। ককাই ভাই দুটাকে আছিলে। সিহঁতি আহি চাব নোৱাৰিলেহি, মাহঁতক আলপৈচান ধৰিব নোৱাৰিলেহি। মইহে কৰি থাকিলো। মই একো নিদো নহয়, চব লৈ যাম বস্তু, এটা এটাকৈ লৈ যাম। সিহঁতি আলহী নিচিনাকে আহিব, খালি সম্পত্তিখিনি চাবলে লবলে আহিব। সিহঁতি সুখ শান্তিৰে খাই আছে ফ্লেটত উঠি উঠি। মা আৰু দেউতাই এই ঘৰটোতে জীৱনটো গল, লগত লৈ যাব নোৱাৰিলে। সিহঁতি মই তহঁতক দি আছো, এটা বস্তু নথওঁ বাপেকে, চব ঘৰলে লৈ যাম। ৰচোন, তহঁতি আলহী যে, তহঁতক একোৱে নুসুধো। মা দেউতাৰ বস্তু এটাও নেপাও বাপেকে। ৰচোন, তহঁতি আছোন। এতিয়ালৈকে আহিবলে খবৰ নাই। মা দেউতা ঢুকাই গল। বছৰেকীয়া সকামটো পাতিবলে সিহঁতি আহিব আগদিনা ওলাই। ৰভা দে, মানুহ মাত, চব মইহে কৰিছো। ৰচোন, পিতেক চলাবলে আহিব। ভকতৰ মাজতে দিম বাপেকে সিহঁতক। চিনি পোৱা নাই মাৰক, বৰমাৰক। দিম বাইদেউ মাতিছিলে নেকি? মতা যেন পালো। কিবা কৈ আছিলে নিচিনা লাগিলে। নাই কোৱা, কিনো কাম? আহিলি নহয় তহঁতি, তেতিয়াহলে মই যাবগে পাৰো আৰু। কৰ আৰু, ইমান দিনে মই কৰি দিলো, ঘৰখন চাই দিলো। গম পাইছ, তহঁতিহে নাহিলি। তহঁতৰ আহিবলৈ সময় নাই। গোটেইখন একেবাৰে বৰ বিজি একেবাৰে তহঁতি। হয় নেকি? আপুনি মাতিছে বুলিহে মই একেবাৰে দৌৰ মাৰি আহিলো। প্ৰসাদখিনি বাচি আছিলো, যাও নহলে। মই নাই মতা, এনেই শুনিলা হপাই কিবা এটা। কি চাবা, একেবাৰে হুৰুং দুৰুং সিহঁতৰ। এতিয়া কব নোৱাৰা হৈ আছে একেবাৰে, যেন সিহঁতিহে অতদিনে ঘৰটো চালেহি। অতদিনে সিহঁতিহে তৰালেহি যেনিবা মা আৰু দেউতাক। মাত চোৱা, গুৱাহাটী ষ্টাইলত একেবাৰে সুৰে সলনি হল বেটীহেঁতৰ। দিম তহঁতক, খুৱাম একল সময়। যাওঁ, ইয়াত ৰখি থাকি লাভ নাই। কিমান বা প্ৰসাদ সোপা তিয়াই দিব ঠিকনা নাই। মৈকে এসোপা তিয়াই দিব, তাৰপিছতে আলু এঠানি হৈ থাকিব। হিচাপত উলিয়াই দিওঁগে। এইবোৰে কি জানিব, নাচালেই নহয়। হেৰি বাইদেউ কৈ এইবাৰ কব, গম পাইছে নহয়। কিমান আৰু ভাড়া ঘৰত থাকিম, গুৱাহাটীত আছো বুলি মানুহে কিমান কি ভাবি আছে আমাৰ। আমিহে জানো কেনেকৈ আছো, কেনেকৈ চলিছো। বুজিছে? এইবাৰ কিন্তু বাইদেউ কবই, কিবা এটা কৰি অকমান মাটি বিক্ৰী কৰি কিবাকে তাত ঘৰ এটা ল'ব পাৰিলে চিন্তা নাই। নহলে ল'ৰা ছোৱালীকেইটাতে মোৰ বৰ চিন্তা লাগে। আমাৰতো দিন গলেই, আমাৰ বয়স গৈছেগৈ, কিন্তু ল'ৰা ছোৱালী দুটা এনেকে আলু এঠানিকৈ ৰাখিব নোৱাৰি। আৰু ইয়ালৈ আহিও এয়া দেখিছেই নহয়, কেনেকৈ চলিব, কেনেকৈ খাব। ঘৰ দুৱাৰৰ অৱস্থাই নাই, জহি খহি গৈছে। গম পাইছে? এইবাৰ আপুনি কবই কব দেই, নহলে কিন্তু মোৰ একেবাৰে বিপদত পৰিম আৰু মই। আমালেও অলপ চিন্তা কৰক, গম পাইছে নাই? মই কিবা ভাবি থকা নাই নেকি? ময়ো তাকেই ভাবি আছো। কথাষাৰ এইবাৰ উলিয়াব লাগিব। সকামটো ভালে ভালে যাওক, আৰু সৰু ভাইটিকো সুধিব লাগিব, তাৰ কি মতিগতি, তাৰ কি মন সুধিব লাগিব। এনেকৈতো চলিলে নহব। তাত আমি কৰিছো, ধৰিছো, খাইছো, কিন্তু আমাৰ ঘৰ থকা ব্যৱস্থা এটা পাৰ্মানেণ্টকে কৰিব লাগিব নহয়। ইয়ালৈ আহিনো কি কৰি খাম? তেনে গাঁৱলীয়া জেগা, ইয়াততো আৰু ব্যৱসায় এটা কৰিও খাব নোৱাৰিম। চিন্তা কৰিছো ৰবা, ময়ো নকৰা নহয়। ঠিক আছে তেনেহলে, অলপ বুজাই বঢ়াই কব দেই, খঙেৰে নকব আকৌ তাক। সৰু নহয় জানো, যিমান যি হলেও তাক অলপ ভালকে কথাষাৰ কব। হ'ব, তুমি বুজাব নালাগে, মই জানো নহয় তাক কেনেকে কি বুজাব লাগে। সিও বুজি পায়, সিও সেই ভাড়া ঘৰে ঘৰে আছে। মানুহজনীৰ যিখিনিহে বিলাসিতা, সি যে পাৰিছেহে বুলিছো।
দেখিছে গম পাইছে নহয় কেনেকে থাকে জা জোৱালীবিলাক মোৰ নিচিনা জধলি মধলিকে নাথাকে আকৌ সেইটো গম পাব নহ'লে আপোনাৰ মূৰৰ চুলি গোটেইকেইডাল সৰিলেহেঁতেন গম পাইছে হ'ব যোৱা হে তুমি অনবৰত খালি মোৰ মূৰৰ চুলিকিডালৰ কথাহে কৈ থাকা হ'ব যোৱা তুমিও আজি ইটো লাগে ঘৰখনলৈ সিটো লাগে তুমিও কমখিনি কমপ্লেইন দি নাথাকা মোক হয় নেকি মই ঘৰখনহে বস্তু বিচাৰোঁ মোলৈ নালাগে মোক আপুনি কেইযোৰ কাপোৰ দিছেনো মই মোক পাটৰ কাপোৰ মুগাৰ কাপোৰ বিচাৰি নাথাকোঁ গহনা গাঁঠৰি মই ঘৰখনৰ এটা এটাকে বস্তুখিনি গোটাইছোঁ হা নহ'লে আপুনি খালেহেঁতেন একুৱাগাৰ্ডৰ পানী কথা কৈছে বেলেগৰ লগত মোক নিমিলাব বেলেগৰ নিচিনা মই নহয় বিউটি পাৰ্লাৰলৈ যোৱা ক'বালৈ যোৱা গম পাইছে যেনেকৈ হওক ভাবোঁ ঘৰখনলৈ বস্তু এটা আহক আইঅ মোৰতো চুবাবলৈ নেৰে মোক একদম ভাষণ একেবাৰে ৰামায়ণ এফালৰ পৰা লিষ্ট গাই যাব আৰু এইটো কৈছোঁ সেইটো কৈছোঁ আইঅ এই মহিলা সোপা যে অকল তেওঁলোকক মানে বখানি থাকিলেহে ভাল পায় ভাইটি আহ তোৰ লগত ডাঙৰ কথা এটা আছে মোৰ দাদা নবৌৱে কৈছে তই মোক মাতিছিলি বোলে কচোন ক কি কথা আছেনো সকামখনৰ গৈছেহে তই যে একো কি আলোচনা কৰিবলৈ ললি তই নেজান ভাইটি তই জানই নে নেজান মই ক'ব নোৱাৰো মই কিন্তু যিটো বুজিছো মই সেয়াহে কথা ক'বলৈ ওলাইছো তোক আমি আৰু এনেকৈ কেনেকৈ ভাড়া ঘৰত কিমান থাকিবি আৰু ভাড়া ঘৰে আজি বোলে পানীৰ অসুবিধা কাইলৈ বোলে কিবা এটা কাইলৈ বোলে কিবা এটা গুৱাহাটীত থকাটো বৰ সহজ নহয় জান ভাইটি সেইকাৰণে মই ভাবিছোঁ ইয়াৰ মাটি সম্পত্তিখিনিতো তোৰে আৰু মোৰেই হ'ব যিহেতুকে মা আৰু দেউতা নাই সেইকাৰণে ভাবিছোঁ মাটি বাৰীখিনি আমি বেছিয়ে পেলাওঁ কাৰণ তইও নাহ তোৰ ল'ৰা ছোৱালীও নাহে ইয়ালৈ ময়োতো নাহোৱেই মোৰনো ল'ৰা ছোৱালী ক'ত আহিব কাৰণ আমি অত বছৰ বাহিৰত থাকিলোঁ যিহেতুকে আমিতো আৰু ইয়াত একো এটা কৰি খাব নোৱাৰোঁ মানুহে আমাক কৰিব নোৱাৰোঁ মানে এতিয়া আমাৰ সময়ো গৈছে আৰু বয়সো হ'ল দেচোন তাতে এডজাষ্ট হ'ব লাগিব ইয়াত নোৱাৰোঁ আৰু এডজাষ্ট হ'বলৈ কথাটো পিছে মিছা নহয় ককাইদেউ তই ঠিকেই কৈছ আমাৰ যে এওঁ জানো ইয়াত পাৰিব থাকিবলৈ ইচি চাচ কৰি থাকোঁতেই যায় আৰু এই গাঁৱলীয়া পৰিৱেশত ক'ত থাকিব তাকেহে ময়ো ভাবিছোৱেই ক'বলৈহে তোক মানে মই অকণমান বেয়া পাই আছিলোঁ যিমান যি হ'লেও মা আৰু দেউতাৰ পিতৃ সম্পত্তি এইবিলাক মই ক'লে বা ভুলেই হয় নে কিয়েই হয় মই সেইকাৰণে কোৱাই নাছিলোঁ তোক যিমান দুখে কষ্টই আছোঁ যদিনো আছোঁ যি কৰ ককাইদেউ ময়ো তোৰ লগতে আছোঁ দে হ'ব দে ময়ো মত দিছোঁ তই কৰ কি কৰ কিন্তু জানই নহয় বাইদেউৰহে যি মুখ বাইদেৱে জানো এইবোৰ এৰিব বাইদেউতো হুলস্থুল লগাই দিব গোটেই পৰিয়ালত উলিয়াই দিব গাঁৱত উলিয়াই দিব মাক দেউতাকক চোৱা নাই বুলি তাই কৈয়ে থাকে শুনায়ে থাকে কি কৰিম কচোন তয়ে ক কেনেকৈ কি কৰিলে ভাল হয় তই তাকেই কৰ তই ঠিকেই কৈছ ভাইটি বাইদেৱে নেৰে তাই যেনেকে খামোচ মাৰি ধৰি আছে বিয়া দিয়াৰ পিছতো এইখন ঘৰ মইহে কৰি থাকে তাইক কিবা এটা কৰিব লাগিব নহ'লে তাইও সহজে নেৰে তাই হুলস্থুল লগাব এই মাটি বাৰী বেচিবলৈ হ'লে তাকে কিবা এটা দিব লাগিব তাইকো নহ'লে জানো তাই সোধাই এৰিব আমাক তাই আছেই সেইকাৰণে তই গম পোৱা নাই সকামখনতে কি কৰি আছে কেনেকুৱা কৰি আছে ইটোহে টোপোলা বান্ধি লৈ যায় সিটোহে টোপোলা বান্ধি লৈ যায় আমাৰতো মা দেউতাৰ ইমান সম্পত্তি আছিল ঘৰত বস্তুৱে বাহানিয়ে আছিল একো নাই উদং ঘৰখন আছে খালি চোৰে নিলে কৈ থাকে চোৰে নিলে নে কোনে জানে আৰু সেইবিলাকতো এতিয়া ক'লে আৰু ডাঙৰ এখন মহাভাৰতেই হ'ব সেইকাৰণে বাদ দিলোঁ সেইবিলাক কথা মাটি বাৰীখিনি আমি চব চিজিল লগাই ল'ব লাগিব নহ'লে আমাৰ ল'ৰা ছোৱালীয়ে আমাকতো তাহাঁতি আমাক শুনাব ন ককা দেউতাৰ ইমান সম্পত্তি আছিল কি কৰিছা তোমালোকে আমাক ভালকে ৰাখিছা আমাক ভাল ফেচিলিটি দিছা জানো
আমাকোতো তেনেকৈ শুনাব। সেইকাৰণে এইবাৰ চব হেষ্ট নেষ্ট কৰিম ৰ। এই খালি মানুহখিনি গৈ লওক, আলহীখিনি। তাৰপিছত বাইদেউকো মাতি চব মীমাংসা কৰি পেলাব লাগিব। হ'ব দে তেনেহ'লে, মই সেই টেণ্ট হাউচৰ বস্তুখিনি আনিছিলোঁ নহয়, সেইখিনি ঘূৰাই দিওঁগৈ। নহ'লে আকৌ এদিনৰ পিছত এদিন হ'লে আকৌ বেছিকেহে ল'ব পইচা। ঠিক আছে তেনেহ'লে, তই সেইখিনি কৰ, বাকীখিনি মই কৰোঁ। মানুহ দুটামান লগাই বাৰীখন চাফা কৰি লওঁ। ইমান জংঘল দেখিলে মানুহেও ভয় খাব। হাবিখিনি কাটি কুটি অকণমান চিকুণাই থওঁ। তেহে মানুহে দেখি চালে মানে ভাল বুলি ল'বলৈ মন কৰিব। ককাইদেউ ঠিকেই কৈছ। ময়ো ভাবিছিলোঁ ইমান হাবিখন কাটি জংঘলখিনি কাটি অকণমান চফা কৰি মোকলালেহে মাটিখিনি মাটি যেন লাগিব। ঠিক আছে তেনেহ'লে তই যা, টেণ্ট হাউচত এইখিনি বস্তুখিনি দি থৈ আহগৈ। হ'ব দে, মই যাওঁ দে। ভাইটিৰ একো নাই, ভাইটিয়ে যি কয় তাকেই শুনিব। এই বাইদেউজনীকহে কেনেকৈ মান্তি কৰোঁ জানো। তাইতো এইবিলাক নকৰিলেও হয়, বিয়া দিয়া ছোৱালী। কিন্তু তাই যি ৰকম মানে লাগি আছে ঘৰখনত, এইজনীয়েতো এইখিনি আমাক বেচা কিনা কৰিবলৈও নিদিব। আচৰিত মানে দেই এইবোৰ। বিয়া দিয়াৰ পিছতো মানে আহি একদম মানে আঠা হৈ লাগি আছে ঘৰখন। চাইহে আছো ৰ। কি হলো পুনা, কিবা পাতি আছ নেকি? কিবা পাতি থকা যেন পালো, দুই ভাইৰে মিলি পেলাই ৰুমত। তই যে শুনিয়ে থাক কিবা নহয় কিবা এটা। আমি ককাই ভাই দুটাই কিবা এটা আলোচনা কৰিছো, সেই বুলি আৰু তই তেনেকেই কথা কৈছনে? আমি নাপাতিলে কোনে পাতিবনো? এতিয়া এই গোটেই ঘৰখন এইবোৰ আমি চাহ চিন্তা কৰিব লাগিব নহয়, কেনেকে কি কৰো। ঘৰখন আকৌ কিনো কৰ? আমি আহি থাকিব নালাগিব জানো? তহঁতিহে গুৱাহাটীলৈ গুচি যাবিগে। আমিতো মা দেউতাৰ ঘৰ বুলি চিন হিচাপে ইয়ালৈকে আহিব লাগিব। ঘৰখনৰ কথা কি আকৌ ভাবিছ? কিবা বেলেগ ভাবিছ নেকি তহঁতি? ভাবিছো কিবা এটা, ৰ গম পাবি তই পিছত। কিবা এটা হেষ্ট নেষ্টটো কৰিবই লাগিব। আমিতো এনেকে থাকিব নোৱাৰো। গুৱাহাটীত আছো বুলিয়ে বৰ আমি একেবাৰে সোণৰ লাৰু খাই থকা নাই। আমি ডেইলি দিনটো আমি ওলাই নগলে আমাৰ ঘৰলে চাউল দালি নাহে, গম পাইছ? তোৰ নিচিনাটো ভিনদৰ চাকৰি বাকৰি থকা মানুহ আমি নহয়। তাতে তই আকৌ ইমান ফ্ৰীকে যে তই আকৌ ঘূৰি ফুৰিব পাৰিছহে। আমাৰ আকৌ পাৰিলে মানুহজনীকো পঠিয়াবহে লাগিব কাম কৰিবলৈ, একো এটা নকৰিলে। তহঁতি অকল মোক ফ্ৰী হৈ থকাহে দেখ। ফ্ৰী হৈ নহয়, কাম বন কৰিহে আহো। আৰু কাম পেলাই থৈ হলেও আহিব লাগিব। মা দেউতাৰ কথা নহয় জানো? তহঁতিহে পাৰিছ এৰি এৰি থাকিবলৈ। মই নোৱাৰো নহয় যি হিচাপে। কথা কবলৈ গম পাইছ নাই? ওচৰৰ মানুহক সুধিবি মই কিমান কৰিছো। মই ইয়াত আহি লাগি থকা দেখি তহঁতি বেয়াই পাইছ চাগে, নহয় জানো? মোৰো মা দেউতাৰ ঘৰ আকৌ, জানিবি কথাষাৰ। এইগৰাকীৰ লগত কোনে পাৰে? এইগৰাকীয়ে পুৰা ভাবি লৈছে। অংশ লৈহে চাৰিব যেন পাইছো। কিবাকে মেনেজ কৰিব লাগিব এইগৰাকীক। দেউতা, মা, তহঁতি দুখ নকৰিবি। মাও দেউতাও আমি একো কৰিবই নোৱাৰিলো জীৱনতো। ডলাৰ বগৰীৰ নিচিনাকৈ বাগৰিহে ফুৰিলো। অৱশেষত তহঁত শালকো এৰিলো। অৱশেষত একোৱে কৰিব নোৱাৰিলো। আহি আকৌ ইয়াৰ পালোহি। এতিয়া মাটি বাৰী সোপা নেবেচিলে আমাৰ উপায় নাই অ। তহঁতি জানো চাই দূৰৰ পৰা ভাল পাবি আমাৰ আলৈ এথানি দেখি। সেইকাৰণেহে মই মাটিডোখৰ বেচিবলৈ বিচাৰিছো। তহঁতি যাতে দায় দোষ নধৰ আৰু তহঁতি য'তেই আছ তোৰ পৰাই যাতে তহঁতি আশীৰ্বাদ কৰি থাক আমাক। আমাৰ যাতে সকলোৰে পৰিয়ালবোৰ সুখ শান্তিৰে থাকো, বাই ভনী ভাই সকলোৱে মিলি জুলি থাকিব পাৰো। আশীৰ্বাদ কৰিবি মা দেউতা। কিবা আলোচনা হ'লনে বাৰু? মোৰ যে ইমান চিন্তা লাগি আছে। বাইদেউৱেনো কি ভুৰ ভুৰাই ওলাই গৈছে ৰুমটোৰ পৰা। বিৰাট ভয় লাগিছে জানানে? মই একদম মানে ঈশ্বৰকে খাটি আছো আৰু। সেইজনী কথানো কি কবা?
যিখনহে কাট মাৰি মাৰি কথা কৈছে ডাইৰেক্ট ইনডাইৰেক্টকে। হা, কি কবা আৰু। গম পাইছা, তাইৰ কথাত ইমান গুৰুত্ব নিদিবা। যি বকে বকি থাকক, আমি ককাই ভাই দুটাৰহে কথা। ভাইটিয়েতো অৱশেষত মঞ্জুৰেই হৈছে। মোক কৈ থৈ গৈছে, ককাইদেউ যি কৰ তয়ে কৰিবি আৰু। তুমি চিন্তা নকৰিবা মালা, চব ঠিক হৈ যাব। এইবাৰ কিবা এটা কৰিহে যাম ইয়াৰ পৰা। ঠিক আছে তেনেহ'লে মই চাহ অকণ বনাওঁগৈ। চাহ অকণ খাই লওক, মূৰটো অকণ ঠাণ্ডা হ'ব। মোৰো ভয়ৰ চোতত একেবাৰে মূৰটো বিষায়ে গৈছেগৈ জানেনে। মই চাহ অকণ বনাওঁগৈ দেই। তাকেহে, ঘৰখন পৰিৱেশটো চাই সৰুকালৰ দিনবোৰলৈ মনত পৰি যায়, উভতি যাওঁগৈ। কিন্তু কি কৰিম, উপায় নাই। সেইবিলাক কথা এতিয়া ভাবি থাকিলেতো নহ'ব। আমিতো একো কৰিবই নোৱাৰিলো, কিন্তু ল'ৰা ছোৱালীহালকতো গত লগাই থৈ যোৱা আমাৰো কৰ্তব্য। সেইকাৰণেহে এইবিলাক এৰি থৈ গুৱাহাটীলৈ যাবগৈ লাগিব। আৰু এইখিনিৰ মায়া মোৰ এৰি এইখিনি ক'ৰবাত এটা গ্ৰাহক লগাই বিক্ৰী কৰাব লাগিব। নহ'লে উপায় নাই। আমাৰ সৰুকালৰ দিনবোৰলৈ চাই মনত পেলাই থাকিলেতো নহ'ব। এইখন চোতালতেই খেলিছিলোঁ। এই পিৰালিখনত বহি লৈ পঢ়িছিলোঁ। দেউতাই সেই বাৰাণ্ডাৰ বেঞ্চখনত বহি পেপাৰ চাই থকা সেই দিনবোৰ মনত কৰি থাকিলে জানো হ'ব। উফ, কৰিবই লাগিব কিবা নহয় কিবা এটা। মনটো বান্ধি হ'লেও কৰিব লাগিব। উপায় নাই নহ'লে আমাৰ। কি হ'ল ককাইদেউ, তোৰ মনটো দেখোন বৰ হেৰি হৈ আছে। মুখখনতেই ধৰা পৰিছে। কি হ'লনো কচোন। এৰা, কিনো কম অ' ভাইটি। ঘৰখনলৈ চাই পেলাই আগৰ দিনবিলাকলৈ উভতি গৈছোগৈ। সেই পিৰালিত বহি কিতাপ পঢ়া, দেউতাই সেই বাৰাণ্ডাৰ বেঞ্চখনত পেপাৰ পঢ়া, আমি চোতালত খেলা। এইবিলাক বহুত বৰকৈ মনত পৰিছে অ'। কিন্তু কি হ'ব, মনত পেলাই জানো থলেই হ'ব। আমাৰ যে একো এটাই নহ'ল বাহিৰলৈ গৈও। আহি এতিয়া এইখিনিয়ে বিক্ৰী কৰি কিবা এটা যেন হয় আৰু। তাকেই চিন্তা কৰি মনটো বহুত দুখ লাগিছে। হ'ব দে ককাইদেউ, চিন্তা নকৰিবি। এদিন সময়ৰ পৰিৱৰ্তন হ'বই। সদায় জানো সৰুকালৰ দিনবিলাক মনত পেলাই থাকিলে হ'ব। এতিয়া আমাৰ ল'ৰা ছোৱালীৰো সপোন বোলা বস্তু এটা আছে নহয়। সেই ল'ৰা ছোৱালীখিনিৰ সপোনটোতো পূৰাব লাগিব। তাহাঁতক ভাল সুবিধা, পঢ়া শুনা, এটা ঘৰ দি যোৱাৰ আমাৰ কৰ্তব্য নহয় জানো। সেই ল'ৰা ছোৱালীখিনিৰ কাৰণেই আমি এইখিনি পাহৰিব লাগিব। ব'ল ব'ল, নবৌয়ে চাহ বনাইছে নহয়, বৈ খাই লওঁগৈ। ব'ল অ' বৈ। কি হ'ল, তহঁতি কি কৰিব ওলাইছ এইবিলাক? হা, মই কিন্তু কথাবোৰ শুনি ভাল পোৱা নাই আকৌ দেই। মনত ৰাখিবি কিন্তু, এইটো মোৰ মা দেউতাৰ ঘৰ হয়। চাবি কিন্তু। তহঁতি তহঁতৰ নিজৰ সুখৰ কাৰণে মোৰ মা দেউতাৰ চিনবিলাক মোহাৰি পেলাবলৈ মই তহঁতক নিদিওঁ আকৌ। গম পাবি কথাটো। কি কথা ক'বলৈ আহিছ বাইদেউ? তই আমাৰ দুটাৰ অৱস্থা নাচাৱ কিয়? তই নিজে এজাগাত গৈ ছেটেল হলিগে। তই তোৰ ফালে তই সুখী। তহঁতি আমাৰ বিলৈ দেখিছনে আমাৰ দুটা ককাই ভাইৰ অৱস্থা দেখি তোৰ বেয়া নালাগে? হা? আমাৰ দুটাৰ কি বিলৈ হৈছে তোৰ বেয়া নালাগে? হা? আজিও আমি ভাড়া ঘৰে ঘৰে আছো, গম পাইছ নাই? হা? আমাৰ মা দেউতাৰ ইমান সা সম্পত্তি থৈ গৈছে। হা? সেইবোৰ আমি নাখালে কোনে খাব? আমিয়েতো ব্যৱহাৰ কৰিব লাগিব। হা? তই বিয়া দিয়া ছোৱালীজনী তই ইমান আহি পেলাই ইয়াত পৰি ধৰি কেলে আছ? মা দেউতাৰ সকাম শেষ হ'ল, তই যাব পাৰ। দাদা, এইবিলাক কি কৈ আছ তই? এনেকৈ কথা নকবি আকৌ বাক। বাৰ মনটোত দুখ লাগিব। তই একো নেজান। তই সৰু সৰু ভাগেই থাক। হা?
তোৰ মানুহজনীয়ে তোক কিমানখিনি কি শুনাই থাকে মই গম নাপাওঁ বুলি ভাবিছ নেকি হা এতিয়া চব বাইদেউৰ মতে হ'ব নেকি হা অতদিনে যি কৰিলে আমি চাবলৈ অহা নাই হা দেউতাৰ ATM কাৰ্ড দেউতাৰ সকলো বস্তু বাহানি কি কৰিছে কোনে কি কৰিছে চাবলৈ অহা নাই হিচাপো নলওঁ কিন্তু এতিয়া আৰু নহ'ব এতিয়া মাটি বাৰী য'ত যি আছে সেইবোৰ চব মই কৰিম যি কৰিব লাগে আৰু তাইক যদি কিবা লাগে তাই কৈ দিলেই হ'ল তাইক সেইখিনি দিয়া যাব তাৰ উপৰি ইয়াত আৰু এক্সট্ৰাকে কথা ক'বলৈ কোনো দৰকাৰ নাই মই কৈ দিলোঁ কিন্তু কি কথা ক'বলৈ আহিছে কি কথা ক'বলৈ আহিছে হা হা বায়েকক ইমান অপমান হা দেউতা আজি নাই কাৰণে মা দেউতা নাই কাৰণে আজি সি মোক এনেকুৱা কথা ক'ব পৰা হৈ গ'ল হা সৰুতে চালা হাতত ধৰি ধৰি স্কুললৈ নিলোঁ হা কলৈ নিয়া নাই কি কৰা নাই তাৰ বিয়া পাতি দিলোঁ ছোৱালী চাই দিয়াৰ পৰা বিয়ালৈকে সকলোখিনি কৰিলোঁ মই হা তেতিয়া বায়েক ভাল আছিলোঁ এতিয়া বেয়া হ'লোঁ বাইদেউ ৰচোন তেনেকৈ নকবিচোন ইমান হুলস্থুল কৰিলে ওচৰৰ মানুহে শুনিব ভাবিব ভায়েক দুটা আহি পেলাই কাজিয়াহে কৰিছে বাইদেউ তই অকণমান মনে মনে থাকচোন তাৰ খং উঠিছে তই মনে মনে থাকচোন তই তাৰ হৈ কথা ক'বলৈ আহিছ হা তহঁতৰ দুইটাৰ একেটাই মন মই জানো নহয় মোক বুজিবলৈ বাকী নাই মই সকামখনত তহঁতৰ মানুহকেইজনীয়ে কি কৰি আছে মই সকলোখিনি মন দি আছো গম পাইছ নাই হা কি বুলি ভাবিছ তহঁতি মোক হা তহঁতি দুইটা একেলগে মিলি আছ মোক এতিয়া কথা ক'বলৈ আহিছ বাইদেউ তেনেকুৱা কথা নকবিচোন দেই আমাৰ তেনেকুৱা একো মনৰ ভাৱ নাই গম পাইছ হা তই এইবিলাক কিনো কৰি আছ ঠেপেচ দেখাই আছ সেইকাৰণেহে ককাইদেউ ক'বলৈ বাধ্য হ'ল হা নহ'লে আজিলৈকে ককাইদেউ তোক তেনেকে ডাঙৰকে কৈছে বুলি আমি ক'ব নোৱাৰো দিয়া অকণ তহঁতি মোক এনেকুৱা কথা কবি বুলি মই গম পোৱা নাছিলো ভবা নাছিলো মই বিয়া হৈ গ'লো যদিনো মই এখন ঘৰলৈ মোৰ বহুত হেৰি আছিল ইমান দিন দেউতা মা দেউতাক চাই মেলি মই আজি এইখিনি কথাহে শুনিবলৈ পালো তহঁতৰ পৰা তহঁতি এনেকুৱা কৰিবি বুলি মই ভবা নাছিলো ভাইটি মই আজিয়ে যামগৈ আৰু নাহো আৰু মৰিলে বুলি ভাবি ল'বি বায়েৰক পগলা হৈছ নেকি বাইদেউ তেনেকুৱা কথা নকবি দেই ওচৰ পাজৰৰ মানুহে শুনিলে কি বুলি ভাবিব বাৰু তই নেযাবি আজি ভিনদেউ বেয়া পাব ভাবিব ভায়েক দুটাই এয়াহে কৰিলে আমাৰ দুইটাক বেয়া পাব গম পাইছ নাই তই এইবোৰ ভিনদেউৰ আগত সেইবোৰ কৰি নেদেখুৱাবি তই আজি থাক কাইলৈ তোক মই থৈ আহিমগৈ নেলাগে তহঁতি থবলৈ তহঁতৰ মানুহকেইজনীও তহঁতক শিকাই বুজাই একদম তহঁতক হেৰি কৰি থৈছে তহঁতি ঘৈণীয়েৰকেইজনী কথা শুনি শুনি মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিছ হ'ব মই পাহৰি নাযাওঁ তহঁতি মোক কি কৰিছ মনত থাকিব মোৰ থব যাব নালাগে তহঁতি মোক গম পাইছ বাইদেউ এবাৰ ভাবি চাচোন তোকোতো কিবা এটা দিম বুলি কৈছে তোক জানো নিদিয়ে বিয়া দিয়া ছোৱালীয়ে চাবলৈ গ'লে আমাৰ অসমীয়া সমাজত একোৱে নাপায় তেওঁ তোক দিম বুলি কৈছে তই মা দেউতাক চাইছিলি হয় আমিও মানিছো তই আমাৰ অৱস্থাটো চাচোন তহঁতি গ'লে তহঁতক থাকিবলৈ দিবলৈ আমাৰ এটা ৰুম নাই বিচনা এখন নাই এক্সট্ৰা আমি কি অৱস্থাত আছো চাচোন তহঁতিতো ভাবিছ বৰ ভালকে খাই আছো ভালকে আছো ইয়ালৈ আহি কি কৰিম কচোন ইয়াত আহি কাক কি কম ক'ত কি কৰিম কাৰোবাক চিনি পাওঁ এতিয়াতো আমি চিনাকি হোৱা মানুহবোৰো নাই ইয়াত কেনেকৈ কি কৰিম তাতে থাকিব লাগিব আমাৰ উপায় নাই গম পাইছ তই ইমান অবুজ হৈ নেদেখাবিচোন তই আমাৰ সকলোতকে ডাঙৰ তই বুজি পা ভাই দুটাই কিমান সুবিধাত আছে তেতিয়াহে তোক ভালকে কথা কব মৰমেৰে কথা কব যে বাইদেৱে বুজি পাইছে দে কথা কিছুমান তই যদি এনেকুৱা অভঙামি কৰ কেলে ভাল পাব তোক কচোন তোক কি লাগে তোক দিব নহয় ককাইদেউ তই সেইকাৰণে আৰু ঠেপেচ লগাই নাথাকিবি ভালকে থাক ভালকৈ কাইলৈ ঘৰলৈ যাবিগে ভাত এসাঁজ লগতে খাই পেলাই গম পাইছ তই আৰু হেৰি কৰি নাথাকিবি চব ঠিক ঠাক হৈ যাব তইও ভালকে থাকিবি আমিও ভালকে থাকিম তোৰ ঘৰলৈও আমি আহিম তইও আমাৰ ঘৰলৈ যাব পাৰিবি এদিন গম পাইছ মাটি বাৰীয়ে সকলো নহয় কিন্তু এতিয়া আমাৰ উপায় নোহোৱাতহে নহলে কাৰণো মন যায় মাক দেউতাকৰ ঘৰটো এনেকুৱাকৈ কাৰোবাক বিক্ৰী কৰি থৈ যাবলৈ গম পাইছ
হ'ব দে মোৰনো কি আহে যায় হা তহঁতৰে যদি হেৰি নালাগে মোৰনো কি হ'ব মই বিয়া দিয়া ছোৱালী কথাতে কয় নহয় মানুহে বিয়া দিয়া ছোৱালী হে জোৱাইক দিয়া কি জমক দিয়া হে হা তহঁতি যি কৰ তহঁতি যি ভাল দেখ তাকেই কৰ মোৰনো কি হা মোক ভালকে মাত এষাৰ দিবি সেয়াই হ'ব মোৰ ঠিক আছে তেনেহলে তই আৰু আপত্তি নকৰিবি ঠেঁঠো নকৰিবি মই ককাইদেউক বুজাই বঢ়াই কওঁ আমি কিবা এটা কৰিম হ'ব যা তেনেহলে তাক কগৈ সি মোৰ আগত ইমান দমদমি মাৰিবলৈ আহিছে হা সৰুতে কোচত লৈ লৈ ডাঙৰ কৰিলো এতিয়া সি বৰটো হ'ল একেবাৰে যা তাক কৈ দেগে মোৰ একো আপত্তি নাই হা মইতো তহঁতৰে ভালটো বিচাৰো নবৌ আহা ককাইদেউ আহচোন বাইদেৱে মাতিছে বাইদেৱে খংটো কমিলে আৰু বাইদেৱে খং নকৰে আৰু তহঁতিও চব ঠাণ্ডা হৈ পেলাই কি হ'ল কেলে চিঞৰি আছ মই বাহিৰতে আছিলো মই দূৰলৈ যোৱা নাই নহয় জানো এইজনী যে মুখখনতেহে ৰাও ৰাও কৰি ধৰি থাকে বুজালে চব বুজি পায় হ'ব তইও কম নহয় মুখখন ফুলি এপাচি হৈ যায় তোৰ অলপতে একেবাৰে মানে একদম টিঙিটো লালেই হৈ থাকে তোৰ হ'ব বাইদেৱে একো নকয় সেইবিলাক জানো হ'ব দে ময়ো জানো অকল তোৰে বায়ে নহয় মোৰো বাইদেউ হয় মই জানো তাই কেনেকুৱা হ'ব দে তহঁতি মোক ইমান ভুল বুজি আছ মা দেউতাটো নাই এতিয়া তহঁত দুটাৰ লগতেই মই থাকিব লাগিব তহঁতি মোক নাচালে কোনে চাব হা হ'ব দে তহঁতি যি ভাল দেখ তাকেই কৰ হ'ব বাইদেৱে কিবা এটা কৈছে বুলি আপোনালোকেও ডাং খাই যাব নালাগে নহয় হ'ব দিয়ক এতিয়া চব ভালে খুৱালে মিলি জুলি থাকিলেই হ'ল আৰু চবৰে ভাল হওক চবে ভালকে থাকক আৰু হ'ব দে বাইদেউ তই মোক বেয়া পাই নাথাকিবি আমাৰ পৰিস্থিতিটো তই জানই নহয় বুজি পাইছই চাগৈ আমি কি অৱস্থাত আছো কেনেকৈ আছো তহঁতি কলেই হ'লচোন হা তহঁতি মোক যে ইমান একেবাৰে পৰ ভাবি ললি হা তহঁতি মোক এবাৰ কচোন তহঁতক মই কি সুবিধা কৰি নিদিলোহেঁতেন ভিনদেউৰক কৈ পেলাই হা নিজে তহঁতি হেৰি কৰিবলৈ ললি চব সমাধান কৰিবলৈ ললি হয় সিহঁত দুটাৰে ভুল ঠিকেই কৈছে বাইদেউ আপুনি বাইদেউ হ'ব দিয়ক ধৰি নাথাকিব আৰু আমাৰবোৰৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু সেই আকৰি কথা কবলৈ আহিছ হা নিজৰ মাজত কিহৰ ভুল ভ্ৰান্তি কিহৰ ক্ষমা হা মৰম চেনেহে থাকিব লাগে মোৰনো আৰু আছে কোন আমি তিনিওটাই যিখন মৰমেৰে আমি ডাঙৰ হৈছিলো এতিয়াহে দূৰে দূৰে থাকিবলৈ ললে বায়েক কোন পাহৰি গল হ'ব দে তোৰে হাতত ধৰি ধৰি গৈছিলো স্কুললৈ বাৰু দেখিছা কথা কৈছে সি হা ইমানখিনি যদি কৰিছিলো বুলি জানই তহঁতে মোক কিয় বেয়া ভাবিছিলি হা মই তহঁতৰ কেতিয়াও বেয়া কৰিব নোৱাৰো গম পাইছ হ'ব দে তহঁতৰ মতেই হ'ব দে যি হয় চব ভাললৈ হ'ব দে তহঁতিও সুখে শান্তিয়ে থাক